সাবস্ক্রাইব কৰিব MK টিচ চেনেলটো লগতে বেল আইকনটো অল কৰি দিব। স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে। তোমালোকৰ মাজত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰ পাঠ 2 অনুশীলনৰ লগতে পাঠৰ ভিতৰত প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাবা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকক কৈছোঁ যে আগত যিটো ষষ্ঠ শ্ৰেণীৰ যিটো কিতাপ আছিল সমাজ বিচিত্ৰা, এতিয়া চেঞ্জ হৈ গ'ল, নতুন কিতাপ আহি গ'ল। এতিয়া নতুন কিতাপ নাম হ'ল সমাজ বিচিত্ৰা। এই নতুন কিতাপৰ পাঠ 2 সকলো প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাই যাবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। ক, আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মান হৈছে 180 ডিগ্ৰী। তোমালোকৰ খালী ঠাই দিয়া থাকিব, তোমালোকৰ খালী ঠাইৰ উত্তৰখিনি লিখি দিবা। যদি আকৌ কৈ দিছোঁ 1 নম্বৰ প্ৰশ্নটো, 1 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মান হৈছে 180 ডিগ্ৰী। খ নম্বৰ প্ৰশ্ন, মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পশ্চিম দিশলৈ গ'লে সময় পিছুৱাই যাব। গ নম্বৰ প্ৰশ্ন, ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান হৈছে 1 ঘণ্টা 56 মিনিট। তোমালোকৰ এইটো ইম্পৰ্টেণ্ট হয়, খালী ঠাই তোমালোকে একদম আহিব পাৰে যে ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময় ব্যৱধান হৈছে 1 ঘণ্টা 56 মিনিট। ইয়াক প্ৰায় 2 ঘণ্টা বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, তলত উক্তিবোৰ শুদ্ধ নে অশুদ্ধ লিখা। ক, পৃথিৱীয়ে পূবৰ পৰা পশ্চিমলৈ গতি কৰে, এইটো অশুদ্ধ। উত্তৰ লিখিব, এইটো অশুদ্ধ। খ নম্বৰ প্ৰশ্ন, মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 0 ডিগ্ৰী, এইটো শুদ্ধ। গ্ৰীনিছতকৈ আগতে দুপৰীয়া হোৱা ঠাই এখন পূব দ্ৰাঘিমাংশত অৱস্থিত, এইটো হ'ব শুদ্ধ। গ নম্বৰ প্ৰশ্ন, দ্ৰাঘিমাংশ অনুসৰি কোনো এখন ঠাইৰ সময়কেই এই ঠাইখনৰ স্থানীয় সময় বোলে, এইটো শুদ্ধ। তাৰপিছত 19 নম্বৰ প্ৰশ্ন, মুখ্য দ্ৰাঘিমা ৰেখা আৰু আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে 1 দিন। খালী ঠাইত লিখিবা 1 দিন, এইটো অশুদ্ধ। প্ৰশ্ন তোমাক আকৌ কৈ দিছোঁ যে 19 প্ৰশ্ন, মুখ্য দ্ৰাঘিমা ৰেখা আৰু আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে 1 দিন। ইয়াৰ উত্তৰটো হ'ব শুদ্ধ, হ'ব অশুদ্ধ। বা তোমাৰ কাৰণে খালী ঠাই আহিব পাৰে যে মুখ্য দ্ৰাঘিমা ৰেখা আৰু আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে, খালী ঠাই লিখিবা 1 দিন। যি খালী ঠাই আহে, যদি এনেকুৱা অশুদ্ধ হয়, এইটো লিখিবা অশুদ্ধ। যদি মোৰ ভিডিঅ' তোমালোকক ভাল লাগে, হেল্পফুল হয়, মোৰ ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে। ধন্যবাদ।